মই যেনেকৈ ভিডিঅ'ত কৈছো ঠিক তেনেদৰে পাইছে আপোনাৰ ভিডিঅ' চাই পেলাই আহিছো ওকে মোৰ ভিডিঅ' চাই আহিছে এখন ৱেগনাৰ ল'ব পাৰিব মাত্ৰ ৭০,০০০ টকা দেই হয় এখন গাড়ী ফুললি সিডান কাৰ ২,৩০,০০০ টকাত গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট হয় চাওক না একদম এবিএছ মাই গড ৪,৫০,০০০ টকাত মাহিন্দ্ৰা XUV 500 যদি আপুনি এখন ইউজ কাৰ ল'ম বুলি ভাবিছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব কিয়নো আপোনালোকক আজি মই বাজেট ফ্ৰেণ্ডলি ইউজ কাৰ দেখাম যদি আপুনি এখন ইউজ কাৰ বিচাৰি আছে হয় বৰ্তমান মই আছো মুন মটৰ্ছত ধুনীয়া ধুনীয়া ইউজ কাৰ আছে য'ত আপোনালোকে বিভিন্ন ধৰণৰ সুবিধা পাব এটা বিভিন্ন ধৰণৰ সুবিধা বুলি কোৱাৰ লগে লগে আপোনালোকে কি কি সুবিধা পাব আপুনি ভাবিব পাৰে যে ইউজ কাৰত কি সুবিধা দিব ইউজ কাৰতো সুবিধা আছে আপুনি মাথো ভিডিঅ'টো চাই থাকক ঠিক আছে 7 সিটাৰ গাড়ী লৈছে তো ভাল লাগিলে কংগ্ৰেচুলেশ্যনছ গাড়ী মোৰ ভিডিঅ' চাই পেলাই লোৱাৰ কাৰণে আৰু আপোনাৰ বাজেটত বুজি পাইছেনে তো মোৰ লগত আছে পল্লৱ দা দাদা নমস্কাৰ 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 ভালে আছে দাদা আছো ভালে নহয় আপোনাৰ ভালে তো এটা দাদা চাওক আপোনালোকৰ ইয়াত ধৰক বিভিন্ন ধৰণৰ ইউজ কাৰ আছে হয় এতিয়া বহুতে বিচাৰে ধৰক ইউজ কাৰ এখন হয় এতিয়া এনেকুৱা হয় যে ইউজ কাৰত মুন মটৰ্ছৰ ফালৰ পৰা বিভিন্ন ধৰণৰ সুবিধা দিয়ে হয় হয় তো সেই সুবিধাবিলাকৰ বিষয়ে যদি অকমান যদি মোৰ ফ্ৰেণ্ডছক যদি কৈ দিয়ে ফাৰ্ষ্ট কথাটো হ'ল কি আমাৰ মুন মটৰ্ছৰ এটা সুকীয়া বৈশিষ্ট্য আছে আমাৰ ইয়াত যিখিনি গাড়ী আছে নন এক্সিডেন্টেল নন মিটাৰ টেম্পাৰিং ৱাৰেণ্টি পাব ওকে তাৰপিছত আপোনাৰ ফাইনেন্স যদি নগাঁও ডিষ্ট্ৰিক্ট হয় সেম ডে হয় সেম ডে ডেলিভাৰী দি দিম নগাঁও ডিষ্ট্ৰিক্ট হলে সেম ডে ডেলিভাৰী দিম আৰু আদাৰ্স ডিষ্ট্ৰিক্ট হলে আমাৰ 3 days লাগিব 3 দিন লাগিব হয় এটা কথা হল 3 দিন লাগিব আদাৰ্স ডিষ্ট্ৰিক্ট হলে নগাঁও ডিষ্ট্ৰিক্ট হলে সেম ডে আপোনালোকক এনে ধৰণৰ গাড়ী এখন ডেলিভাৰী দিব এটা কথা হল এইবিলাক যে আপোনালোকে যে ইয়াত বিভিন্ন ধৰণৰ বস্তু ৰাখিছে এইবিলাক বস্তু কিহৰ কাৰণে ৰাখিছে এটো আপোনাৰ নিউ ইয়াৰ আছিলে অফাৰ আছিলে হয় নিউ ইয়াৰত দিয়া হৈছিলে আমাৰ হয় সেই কাৰণে আমি ৰাখা হৈছিলে ওকে নিউ ইয়াৰৰ কাৰণে আপোনালোকে বিভিন্ন ধৰণৰ অফাৰ ৰাখিছিল ওকে তো ঠিক আছে আমি বেছি দেৰি নকৰো বিশেষ ধুনীয়া ধুনীয়া গাড়ী আছে ফ্ৰংক্স আছে তাৰপিছতে হেৰিয়া আছে তাৰপিছতে আপোনালোকে ব্ৰেজা পাই যাব এটা কথা আমি ফ্ৰংক্সৰ পৰা আহোঁ দাদা এখন প্ৰাইচ কিলোমিটাৰ আৰু ডাউন পেমেন্টটো বিশেষকে ডাউন পেমেন্টত গাড়ী ল'ব বিচাৰে তো ডাউন পেমেন্টটো আপুনি একদম ক্লিয়াৰকে ক'ব এখন গাড়ী এটা কক আপোনাৰ ফ্ৰংক্স হয় 2022 হয় ইয়াৰ প্ৰাইচ ৰাখিছো 7,70,000 টকা অন টেবল মই ডিসকাউন্ট কৰাই দিম 1.5 লাখ মান টকা ডাউন পেমেন্ট দিলে গাড়ীখন ফাইনেন্সত লৈ যাব পাৰিব তো নেক্সট দাদা এখন আছে স্কৰপিঅ এই স্কৰপিঅখন কিমান চলিছে এখন আপোনাৰ 1 লাখ ৰানিং আছে হয় S11 হয় 2020 হয় ডাউন পেমেন্ট কিমান দিব লাগিব 2 লাখ মান টকা ডাউন পেমেন্ট দিলে গাড়ীখন ফাইনেন্সত ল'ব পাৰিব এখন গাড়ী হয় প্ৰাইসটো কিমান হ'ব প্ৰাইস ৰাখিছো ইয়াৰ আপোনাৰ 12,50,000 টকা ইয়াৰ প্ৰাইস আছে ওকে 12,50,000 টকা প্ৰাইস ৰাখিছে 2 লাখ টকা ডাউন পেমেন্ট হয় ওকে নেক্সট এখন আছে আপোনাৰ ব্ৰেজাখনৰ দাম এখন ডাউন পেমেন্ট কিমান দিব লাগিব এখনৰ 1.5 লাখ মান টকা ডাউন পেমেন্ট দিলে ফাইনেন্সত ল'ব পাৰিব 1.5 লাখ টকা যদি আপোনালোকে ডাউন পেমেন্ট দিয়ে এখন ব্ৰেজা ল'ব পাৰিব চাওক বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে গাড়ীখন মই দেখুৱাই দিম ভিতৰতো দেখিছে স্পেয়াৰটা আনটাচ আছে স্পেয়াৰটা আনটাচ হৈ আছে এখন কিমান চলিছে ইয়ে ৰানিং 49,000 এপ্ৰক্স প্ৰাইস কিমান বিচাৰিছে ইয়াৰ প্ৰাইস আছে 7,50,000 টকা অন টেবল ডিসকাউন্ট কৰাই দিম ওকে নেক্সট হেক্সা এখন আছে এখন ডিপি কিমান দিব লাগিব এখন আপোনাৰ 2 লাখ মান টকা দিলে গাড়ীখন ফাইনেন্সত ল'ব পাৰিব 2 লাখ টকা আপোনালোকে যদি ডাউন পেমেন্ট দিয়া নহয় এই হেক্সাখন ল'ব পাৰিব এখন কিমান চলিছে 2017 হয় 90,000 মান ৰানিং হৈছে ইয়াৰ প্ৰাইস ৰাখিছো 7,90,000 টকা ওকে নেক্সট এখন আছে জেট এখন বুকিং হৈ আছে ইয়াৰ প্ৰাইস ৰাখিছো 2,60,000 নেক্সট আছে XUV 300 এখন হৈছে আপোনাৰ 2019 হয় ইয়াৰ প্ৰাইস ৰাখিছো 5,90,000 টকা 1.5 লাখ মান টকা ডাউন পেমেন্ট দিলে ফাইনেন্সত ল'ব পাৰিব নেক্সট ব্ৰেজা হৈছে এখন 2018 হয় ZDI প্লাস টপ মডেলটো ইয়াৰ প্ৰাইস ৰাখিছো 5,80,000 টকা অন টেবল ডিসকাউন্ট কৰাই দিম নেক্সট আছে এখন আপোনাৰ I20 হয় মেগনা হয় এখনৰ আপোনাৰ 1.5 লাখ মান টকা ডাউন পেমেন্ট দিলে গাড়ীখন ফাইনেন্সত লৈ যাব পাৰিব ইয়াৰ প্ৰাইস ৰাখিছো 4,35,000 টকা 4,35,000 হয় তো নেক্সট এখন ডিজায়াৰখন কিমান ডিজায়াৰ এখন 2022 হয় ইয়াৰ প্ৰাইস ৰাখিছো 6,45,000 টকা অন টেবল ডিসকাউন্ট কৰাই দিম ডিপি কিমান দিব লাগিব 1.5 লাখ মান টকা ডাউন পেমেন্ট দিলে গাড়ীখন ফাইনেন্সত ল'ব পাৰিব নেক্সট Hyundai Accent হয় ইয়াৰ প্ৰাইস ৰাখিছো 4,30,000 টকা 2018 হয় ওকে XUV 500 W9 2019 হয় ইয়াৰ প্ৰাইস ৰাখিছো 8,50,000 টকা অন টেবল ডিসকাউন্ট কৰাই দিম নেক্সট হেৰিয়া 2019 হয় ইয়াৰ প্ৰাইস ৰাখিছো 10,30,000 টকা অন টেবল ডিসকাউন্ট কৰাই দিম এখনৰ ডিপি কিমান দিব লাগিব 2 লাখৰ পৰা 3 লাখৰ ভিতৰত ডাউন পেমেন্ট দিলে ফাইনেন্সত ল'ব পাৰিব তো আৰু আছে গাড়ী আমি দেখুৱাইছো ইফালে যাম
তো এফালে এখন আপোনাৰ ৱেগনাৰ আছে, এখন কিমান বিচাৰিছে? এখন আপুনি 2,70,000 টকা দিলে লৈ যাব পাৰিব। ৱেগনাৰ হয়, ডাউন পেমেণ্ট 70,000 দিলেই হ'ল, 2 লাখ টকা ফাইনেন্স কৰাই দিম। মাত্ৰ 70,000 টকা আপোনালোকে ডিপি কৰক, এখন ৱেগনাৰ ল'ব পাৰিব মাত্ৰ 70,000 টকা দেই। হয়, নেক্সট এখন আপোনাৰ ৰেডিগো 2017 হয়, ইয়াৰ প্ৰাইচ ৰাখিছো 1,90,000 টকা। অন টেবুল মই ডিছকাউণ্ট কৰাই দিম। ডিপি কিমান দিব লাগিব? 70-80,000 মান টকা ডাউন পেমেণ্ট দিলে ল'ব পাৰিব। ওকে, ইকো ভেন এখন ইকো ভেন আছে 2021 হয়, ইয়াৰ প্ৰাইচ ৰাখিছো 4,60,000 টকা। অন টেবুল ডিছকাউণ্ট কৰাই দিম। ডিপি কিমান দিব লাগিব? 1.5 লাখ মান টকা ডাউন পেমেণ্ট দিলে ল'ব পাৰিব। নেক্সট আপোনাৰ এল্টো 800 হয়, এখন 2020 হয়, হয়, 1 লাখ মান টকা ডাউন পেমেণ্ট দিলে গাড়ীখন ফাইনেন্সত ল'ব পাৰিব। হয়, ইয়াৰ প্ৰাইচ ৰাখিছো 3,60,000। ওকে। নেক্সট ইকো স্পৰ্ট ইয়াৰ প্ৰাইচ ৰাখিছো 2,95,000 টকা। অন টেবুল ডিছকাউণ্ট কৰাই দিম। এখন গাড়ী 3 লাখ টকাও নহয়, 2,95,000 টকাত আপোনালোকে ইকো স্পৰ্ট একদম ধুনীয়া গাড়ী। হয়, তো এফালে এখন আপোনাৰ ইয়ন আছে, ইয়ন এখন 1,90,000 দি দিম। 1,90,000 হয়, 1,90,000 টকাত এখন ইয়ন হয়, আপোনাৰ গ্ৰেণ্ড আইটেন 2016 হয়, ইয়াৰ প্ৰাইচ ৰাখিছো 3,45,000 টকা। 3,45,000 হয়, গ্ৰেণ্ড আইটেন। হয়, তো এফালে এখন আৰু এখন হোৱাইট কালাৰ ইকো স্পৰ্ট আছে। হয়, এখন নতুনকৈ ষ্টকিং হৈছে আমাৰ। ইয়াৰ প্ৰাইচটো অহা নাই, ইয়াৰ প্ৰাইচ ৰাখিছো 3 লাখ টকা। 3 লাখত ইকো স্পৰ্ট। হয়, আৰু এখন নেক্সট এখন ড্ৰাইভাৰ ফাইনেল হৈ গৈছে, ব্ৰেজা আছে। ব্ৰেজা কিমান বিচাৰিছে? এখন ZDI হয়, টপ মডেলত আছে। ইয়াৰ প্ৰাইচ ৰাখিছো 5,30,000 টকা। নেক্সট ইকো স্পৰ্ট এখন আপোনাৰ 2019 লাষ্টৰ ফালৰ হয়। ইয়াৰ প্ৰাইচ ৰাখিছো 5,70,000। অন টেবুল ডিছকাউণ্ট হৈ যাব। নেক্সট ৱেগনাৰ 2019 হয়, ইয়াৰ প্ৰাইচ ৰাখিছো 4,50,000। অন টেবুল ডিছকাউণ্ট হৈ যাব। নেক্সট চেণ্ট্ৰৰ এখন ফাইনেল প্ৰাইচ 180 দি দিম। 180 হয়, 1,80,000 টকাত আপোনালোকে পাব চেণ্ট্ৰৰ। পুৰা আপোনাৰ হেৰি নে, টপ মডেলটো নে? এক্সিং হয়, সব মিউজিক চিষ্টেম, AC, পাৱাৰ ষ্টেণ্ড গোটেইখিনি পাই যাব। ওকে, অল্টো K10 হয়, 2018 হয়, ইয়াৰ প্ৰাইচ ৰাখিছো 3,45,000 টকা। অন টেবুল ডিছকাউণ্ট কৰাই দিম। ডাউন পেমেণ্ট কিমান দিব লাগিব? 1 লাখ টকা ডাউন পেমেণ্ট দিলে লৈ যাব পাৰিব। নিছানৰ মেগনাইটখন জাষ্ট ষ্টকিং হৈছে, ইয়াৰ প্ৰাইচটো 590 আছে। 590 টপ মডেল হয়। ডাউন পেমেণ্ট কিমান দিব লাগিব? 1.5 লাখ টকা ডাউন পেমেণ্ট দিলে লৈ যাব পাৰিব। নিছানৰ মেগনেট 1.5 লাখ টকা ডাউন পেমেণ্ট। এখন আপোনাৰ এক্সপ্ৰেছো হয়, ব্লু কালাৰত আছে। ইয়াৰ প্ৰাইচ ৰাখিছো 3,90,000 টকা। 2020 হয়। 2020 কিমান বুলি ক'লে? 3,90,000 টকা। ডিপি কিমান দিব লাগিব? 1,20,000 মান দিলে হৈ যাব। 1,20,000 টকা আপোনালোকে ডিপি দিলে এখন ল'ব পাৰিব। নেক্সট এখন কি গাড়ী? এখন চেভৰলেট চেল হয়, 2,30,000 টকা দিয়ক লৈ যাওক। 2,30,000 টকাত ফুল্লি চিডান কাৰ, চাওক না, একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেন। 2,30,000 টকা চেভৰলেটৰ গাড়ীখন মই ভিতৰতে দেখুৱাই দিওঁ ৰ'ব। 2,30,000 টকাত কি মজা গাড়ী দিছে, দেখিছেনে আপোনালোকক? চাওক, মই দেখুৱাই দিছোঁ। এখন গাড়ী ফুল্লি চিডান কাৰ, 2,30,000 টকাত গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেন। চাওক না, একদম ABS পাই যাব। বলেৰো কিমান বিচাৰিছে? এইটো 5,70,000 টকা। অন টেবুল চাই দিম। Honda Jazz এখন প্ৰাইচ ৰাখিছো 3,20,000 টকা। 3,20,000 হয়, এখন 3,20,000। আপোনাৰ ইণ্ডিগো 180 হ'লে দি দিম। 180 হয়, হয়। তাৰপিছত এইফালে এখন কি গাড়ী? XUV 300 ব্লেক কালাৰত আছে, ছানৰুফ পাই যাব। ইয়াৰ প্ৰাইচ ৰাখিছো 4,90,000 টকা। 4,90,000 টকা। টেৰেনো কিমান বিচাৰিছে? এখন 2013-14 মানৰ হ'ব গাড়ীখন। ইয়াৰ প্ৰাইচ ৰাখিছো 3,50,000। 3,50,000 50,000 টকা। কুইট কিমান বিচাৰিছে? 2,90,000 টকা দিলে লৈ যাব পাৰিব। 2019 XUV 500 এইটো আপোনাৰ 4,50,000 টকা। কি কয়? 4,50,000 টকাত ইমান ডাঙৰ গাড়ী? হয়, মাই গড, 4,50,000 টকাত মাহিন্দ্ৰা XUV 500, 4.5 লাখ টকা। W8 টাটা এল্ট্ৰছ কিমান? 2020 হয়, ইয়াৰ প্ৰাইচ ৰাখিছো 4,50,000 টকা। 4,50,000। এক্সপ্ৰেছো ৰেড কালাৰ, এক্সপ্ৰেছো ৰেড কালাৰ, এইটো প্ৰাইচ আছে 2020 হয়, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। ইয়াৰ প্ৰাইচ ৰাখিছো 4,20,000 টকা। 4,20,000 টকা। MG হেক্টৰ 2021 হয়, ইয়াৰ প্ৰাইচ ৰাখিছো 13,70,000 টকা। অন টেবুল ডিছকাউণ্ট হৈ যাব। ইয়াৰ ৰানিং অনলি 24,000, নন এক্সিডেণ্টেল, নন মিটাৰ টেম্পাৰিং ৱাৰেণ্টি পাব। ওকে, মাত্ৰ 24,000 কিলোমিটাৰ চলিছে। হয়, হয়। যদি আপোনালোকৰ গাড়ী পছন্দ হৈছে তেতিয়াহ'লে আপোনালোক আহিব লাগিব নগাঁও মুন মটৰ্ছত, আৰু মুন মটৰ্ছত আপোনালোকে আহি গাড়ী ভেৰিফাই কৰিব, টেষ্ট ড্ৰাইভ কৰিব। তাৰপিছত যদি আপুনি ফাইনেন্সত লয় ফাইনেন্সত ল'ব, যদি কেছত লয় কেছত ল'ব, অসুবিধা একো নাই। গাড়ী তেওঁলোকে যেনেকৈ কৈছে ঠিক তেনেদৰেই পাব। বাকী আপোনালোকৰ ঘৰৰ মানুহখিনি আহি গাড়ীখন চাব লাগে। তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব। ধন্যবাদ। আমি সকলোৱে গাড়ী এখন যিহেতু বাজেটত ল'ব বিচাৰোঁ, এতিয়া বাজেটত মই বা আপুনি যেনেকৈ ল'ব বিচাৰোঁ ঠিক তেনেদৰে এক কাষ্টমাৰ আহিছে। আপোনালোক ক'ৰ পৰা আহিছে দাদা? আমি আহিছোঁ চামগুৰি বৰমাৰ পৰা। চামগুৰি বৰমাৰ পৰা আহিছে। আপুনি কি গাড়ী লৈছে?
এইটো আপুনি মই লৈছোঁ ৰেনুৱেল ট্ৰাইবাৰ। অঁ ট্ৰাইবাৰ লৈছে আপুনি এখন আপোনাৰ কিমান দিনৰ পুৰণা গাড়ী এখন এইটো আপোনাৰ 2020 মডেল হয়। যেনেকে কৈছে তেনেকে পাইছো আমি। অ'কে যে মই যেনেকৈ ভিডিঅ'ত কৈছোঁ ঠিক তেনেদৰেই পাইছে আৰু অলপ কমতে পাইছো। কি ক'লে আপোনাৰ ভিডিঅ' চাই পেলাই আহিছোঁ। অ'কে মোৰ ভিডিঅ' চাই আহিছে কমতে পাইছো, অলপ কমত পাইছো। পাইছে ন তো ঠিক আছে 7 চিটাৰ গাড়ী লৈছে তো ভাল লাগিলে কংগ্ৰেচুলেশ্যনছ গাড়ী মোৰ ভিডিঅ' চাই পেলাই লোৱাৰ কাৰণে ধন্যবাদ থাকিলে আগলৈ এনেকৈ কাষ্টমাৰ পঠাই থাকিব মুন মটৰ্ছে যাতে ভাল ভাল গাড়ী আপোনালোকক দিব পাৰে